উচ্চতৰ মাধ্যমিকৰ চূড়ান্ত পৰীক্ষাৰ ফলাফলত বঙাইগাঁৱৰ ৰেইনবো একাডেমীৰ সফলতা এইবাৰ 100% উত্তীৰ্ণ হাৰেৰে ঈৰ্ষণীয় সফলতা ৰেইনবো একাডেমীৰ 90% নম্বৰ লাভেৰে শিক্ষানুষ্ঠানখনলৈ গৌৰৱ কঢ়িয়াই আনিবলৈ সক্ষম হ'ল আশিষ ইকবালে। লগতে শিক্ষানুষ্ঠানখনৰ পৰা প্ৰথম বিভাগত উত্তীৰ্ণ হৈছে 53গৰাকীকৈ শিক্ষাৰ্থী, দ্বিতীয় বিভাগত উত্তীৰ্ণ হৈছে 62গৰাকী আৰু তৃতীয় বিভাগত 6গৰাকী পৰীক্ষাৰ্থী। ৰঙাপানী অঞ্চলৰ শিক্ষাৰ্থীসকলক লৈ সমগ্ৰ অঞ্চল এইদৰে সমদল কৰা হ'ল। ৰেইনবো একাডেমীৰ এই শিক্ষাৰ্থীসকলক লগত লৈ এইদৰে তেওঁলোকে সমদল উলিয়ালে। বঙাইগাঁৱৰ পৰা আমাৰ কৌশলীয়া সাংবাদিক বকিবুল ইছলামে যুগুতৰ এক ৰিপৰ্ট আগবঢ়াইছোঁ আপোনালোকলৈ। এই মুহূৰ্তত মই উপস্থিত আছোঁ বঙাইগাঁও জিলাৰ ৰাঙাপানীত, আৰু ৰাঙাপানীত ৰোড শ্ব' এটা কৰি আছে ৰেইনবো একাডেমীৰ ছাত্ৰ ছাত্ৰীসকলে, আৰু তেওঁলোকে এনেদৰে সফলতা দেখুওৱা ছাত্ৰ ছাত্ৰীক লৈ এনেকৈ ৰোড শ্ব' কৰি আছে। আমি DY365ত দৰ্শকক দেখাবলৈ চেষ্টা কৰিছোঁ আৰু সফলতা দেখুওৱা ছাত্ৰ ছাত্ৰীসকলৰ তেওঁলোকৰ কিছু মন্তব্য শুনাবলৈ চেষ্টা কৰিছোঁ। কোৱাচোন, তুমি কিমান পাৰ্চেণ্টেজ পাইছা? মই 84 পাইছোঁ। তুমি দিনত কেইঘণ্টাকৈ কৰিছিলা? মানে কৰিছোঁ আৰু 3-4 ঘণ্টা, আৰু বেছিকৈ কৰিলে আৰু ভাল। তুমি কি হোৱাৰ মন মানে MBBS পৰা আছে। তোমাৰ দেউতাই কি কৰে? কি তোমাৰ নাম কি? মল্লা ছিলাম। তুমি কিমান পাৰ্চেণ্টেজ পাইছা? মই পাইছোঁ 81। কি হোৱাৰ সপোন তোমাৰ? তোমাৰ কি হোৱাৰ সপোন? MBBS ডক্টৰ। আজিৰ সফলতা লাভ কৰি তোমাৰ কেনেকুৱা লাগিছে? খুবই ভালো লাগিছে, কারণ মোৰ মা দেউতাই কষ্ট কৰিছে, আমাৰ বিদ্যালয়ৰ শিক্ষকসকলে কষ্ট কৰিছে। যিকোনো প্ৰব্লেম হ'লে সেইবিলাক চল্ভ কৰি দিছে আমাক লগে লগে, আৰু কোনো টিউশ্যন মাতি লোৱা নাই আমি। অকল আচলতে দৰিদ্ৰতাই মানে হেঙাৰ হ'ব নোৱাৰে। এই ছাত্ৰগৰাকীয়ে সেয়া প্ৰতিপন্ন কৰিছে আৰু কোনো ধৰণৰ টিউশ্যন নকৰাকৈ তেওঁলোকে তেনেদৰে সফলতা দেখুৱাবলৈ সক্ষম হৈছে। তোমাৰ এই সফলতাৰ আঁৰত তুমি কাৰ অৱদান বেছি বুলি ক'বা? বেছি বুলি ক'লে মই ঘৰৰ মা দেউতাক বহুত ছাপোৰ্ট কৰিছোঁ, আৰু আমাৰ টিচাৰসকলে বহুত ছাপোৰ্ট কৰিছে। আৰু বিদ্যালয়ৰ কৰ্তৃপক্ষৰ লোক আছে, কওকচোন আপোনালোকৰ বিদ্যালয়ত কিমানজন ছাত্ৰ ছাত্ৰী আছিল আৰু কেনেকুৱা সফলতা পাই আপোনালোকৰ কেনেকুৱা লাগিল? হয়, 103জন ল'ৰা ছোৱালী এইবাৰ এপিয়াৰ হৈছিলে, আৰু তাৰে ভিতৰত 53 ভাল ডিভিজন পাইছে, 9জনে পাইছে, বাকীখিনি ছেকেণ্ড ডিভিজন পাইছে। তো আমাৰ ল'ৰা ছোৱালীখিনিক আমি বিদ্যালয়ৰ তৰফৰ পৰা টিচাৰখিনি খেয়াল লৈছিল। কোনো ধৰণৰ ব্যক্তিগত টিউশ্যনত আমি তেওঁলোকক আমি হ'ব দিয়া নাছিল, আৰু টিচাৰখিনিকো আমি কোনো ব্যক্তিগত টিউশ্যনত আমি এংগেজ হ'ব দিয়া নাই। হয়, আপোনালোকৰ একাডেমীৰ অধিকাংশ ছাত্ৰ ছাত্ৰী মানে দৰিদ্ৰ সীমাৰেখাৰ তলত তেওঁলোকে টিউশ্যন নোহোৱাকৈ কেনেকৈ ইমান ভাল ৰিজাল্ট কৰিল? নাই, এইখিনি বিদ্যালয় আৰু টিচাৰখিনিৰ ওপৰত সম্পূৰ্ণ নিৰ্ভৰ কৰে। ছাত্ৰ এজন যিমানে দুৰ্বল নাথাকক কিয়, শিক্ষক আৰু যদি বিদ্যালয় পৰিচালনা সমিতিয়ে সম্পূৰ্ণ দায়িত্ব লয়, নিশ্চিতভাৱে ফলাফল ভাল হয়। মই ভাবোঁ যে বিজ্ঞান শাখা আমাৰ এবাৰ প্ৰথম আছিল, ৰেইনবো একাডেমীত প্ৰথম বিজ্ঞান শাখা, আৰু প্ৰথম বৰ্ষতে আমি ছাত্ৰ ছাত্ৰীসকলক লগত লৈ আৰু টিচাৰসকলক লগত লৈ পৰিচালনা সমিতি এটা অভিযান চলাইছিলোঁ যে আমাৰ ল'ৰা ছোৱালীখিনি বাহিৰত গৈ 2 লাখ 4 লাখ টকাত মানে খৰচ কৰি তেওঁলোকে পঢ়িব লাগে। মই ভাবোঁ যে ৰঙাপানীৰ দৰে এখন একেবাৰে ভিতৰুৱা আৰু একেবাৰে দুৰ্বল এলেকা, এই দুৰ্বল এলেকাৰ ল'ৰা ছোৱালীখিনি মাটি বিক্ৰী কৰি বাহিৰত পঢ়াৰ কোনো প্ৰয়োজন নাই। নিশ্চিতভাৱে আমি তেনেকুৱা এটা অনুষ্ঠান জন্ম দিছোঁ। আপোনালোকে প্ৰত্যেকেই ৰাইজক অনুৰোধ জনাইছোঁ, আপোনালোকে সহযোগ কৰক। সামান্যতম এটা খৰচত, যিখিনি খৰচ নহ'লে আমাৰ নহয়, সেইখিনি খৰচত আপোনালোকৰ ল'ৰা ছোৱালীক আমি ভৱিষ্যত আচলতে ক'ব লাগিব অতিকৈ ভিতৰুৱা অঞ্চলৰ মানে এইখন অনুষ্ঠান, আৰু এই অনুষ্ঠানৰ পৰা তেওঁলোকে সফলতা লাভ কৰিবলৈ সক্ষম হৈছে। আৰু আমি DY365ৰ দৰ্শকক দেখাবলৈ বিচাৰিছোঁ ৰেইনবো একাডেমীৰ ছাত্ৰ ছাত্ৰী, আৰু তেওঁলোকে কিন্তু এনেকৈ সমদল কৰি সফলতা দেখুওৱা ছাত্ৰ ছাত্ৰীক লৈ এনেকৈ সমদল কৰি আছে। ৰাঙাপানী বৃহত্তৰ ৰাঙাপানী অঞ্চলত তেওঁলোকে এনেকৈ সমদল কৰি তেওঁলোকে যাই আছে। আমি DY365ৰ দৰ্শকক দেখাইছোঁ। আৰু দৰিদ্ৰতাই যে হেঙাৰ হ'ব নোৱাৰে, প্ৰতিবাৰে আমি কৈছোঁ দৰিদ্ৰতাই হেঙাৰ হ'ব নোৱাৰে, এই ৰেইনবো একাডেমীৰ ছাত্ৰ ছাত্ৰীয়ে কিন্তু সেয়া কৰি দেখুৱাইছে। আৰু বিজ্ঞান শাখাত তেওঁলোকে কিন্তু সফলতা দেখুৱাবলৈ সক্ষম হৈছে, আৰু তেওঁলোকৰ অধিকাংশই পিতৃ খেতিয়ক বা ৰিক্সা চালক, দৰিদ্ৰ সীমাৰেখাৰ তলত থকা লোকসকলৰ সন্তানে কিন্তু এইবাৰ সফলতা দেখুৱাবলৈ সক্ষম হৈছে।